অসমৰ গাঁৱে গাঁৱে আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰু আপুনি যদি এজন কৃষক হয় তেনে ক্ষেত্ৰত আপুনি আপোনাৰ খেতিৰ দ্বাৰা সুৰক্ষিত ৰাখিবলৈ কিন্তু আপুনিও প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত ৰেজিষ্ট্ৰেশ্যন কৰা কৃষকসকলৰ খেতি যদি প্ৰাকৃতিক দুৰ্যোগৰ বাবে ক্ষতি হয় তেনে ক্ষেত্ৰত তাৰ বিপৰীতে কিন্তু চৰকাৰৰ তৰফৰ পৰা ইয়াৰ ক্ষতিপূৰণ প্ৰদান কৰি থাকে আৰু ইয়াৰ বিপৰীতে কিন্তু আপোনালোকে 25,000 টকাৰ পৰা আৰম্ভ কৰি আপোনালোকে 1 লাখ টকালৈকে ক্ষতিপূৰণ লাভ কৰিব পাৰে গতিকে আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত প্ৰতিজন কৃষক কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰাটো অতিকৈ আৱশ্যকীয় আৰু আপোনালোকে বৰ্তমান সময়ত অতি সহজতে কিন্তু প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আপুনি যদি বিচাৰে তেনে ক্ষেত্ৰত এই ভিডিঅটো চাই আপুনি ঘৰত বহি আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব অথবা আপুনি যদি বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ গাঁৱৰ ওচৰে পাঁজৰে যিসমূহ নেকি CSC চেণ্টাৰ আছে সেই CSC চেণ্টাৰত মই গৈ কিন্তু প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব গতিকে আপুনি যদি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে আপোনাৰ CSC আইডিৰ প্ৰয়োজন হ'ব আৰু CSC আইডিটো ক'ত কেনেকৈ লাভ কৰিব এই ভিডিঅ'টোৰ শেষত মই জনাম গতিকে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব এতিয়া মূল বিষয়টো যদি আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে কেনেকৈ কৰিব পাৰিব তাৰ আগতে আপোনালোকৰ বাবে আৰু এটা সুখবৰ লৈ আহিছোঁ আপোনালোকে নিশ্চয় দেখিব আছে এটা গেম আৰু এই গেমৰ জৰিয়তে কিন্তু আপোনালোকে সম্পূৰ্ণ ফ্ৰীত ইনকাম কৰিব পাৰিব ইয়াতে কোনো ধৰণৰ টকা লগাব নালাগে বা এইটো কোনো ধৰণৰ জুৱা খেলো নহয় আপোনালোকক মই দেখুৱাই আছোঁ মই অলৰেডি কিমান টকা ইনকাম কৰিছোঁ মই উইথড্ৰ অপশ্যনত ক্লিক কৰিলোঁ আৰু মই ইয়াতে চাওক দেখিবলৈ পাইছে ইয়াতে ট্ৰানজেকশ্যন অপশ্যনত ক্লিক কৰিলোঁ ইয়াতে চাওক টোটেল মই $60 $10 আৰু $30 দুবাৰকৈ অৰ্থাৎ $130 মই ইনকাম কৰিছোঁ আৰু বৰ্তমান $130 ভ্যালু কিন্তু প্ৰায় 13,000 টকা ঠিক আছে বা 15,000 টকালৈকে হ'ব গতিকে মই কিন্তু অলৰেডি এইখিনি টকা ইয়াৰ পৰা ইনকাম কৰিছোঁ লগতে ইতিমধ্যে কিন্তু মোৰ $20 এটা জমা হৈ আছে আৰু এই টকাটো মই ডাইৰেক্ট ইনষ্টেণ্ট এতিয়াই মোৰ একাউণ্টত ল'ব পাৰিম গতিকে আপোনালোকে কিন্তু ইয়াতে ৰেজিষ্টাৰ কৰি সম্পূৰ্ণ ফ্ৰীত গেম খেলি ইনকাম কৰিব পাৰিব তো বহুত সংখ্যক ভাবে হয়তো এইটো এটা জুৱা খেল হ'ব পাৰে বা টকা লগাই গেম খেলিব লগা হ'ব পাৰে নহয় ইয়াতে টকা ইনভেষ্ট কৰা বা টকা এড কৰাৰ কোনো ধৰণৰ অপশ্যন নাই গতিকে আপোনালোকে বিচাৰিলে আপোনালোকে যেটো ফ্ৰী সময় পায় সেই ফ্ৰী সময়টো গেম খেলি ইয়াৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব এতিয়া মূল বিষয়টো যদি আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে কেনেকৈ কৰিব পাৰিব সেই বিষয়ে মই ইতিমধ্যে এটা ভিডিঅ' বনাই ৰাখিছিলোঁ আৰু সেই ভিডিঅ'টো মই এতিয়া প্লে কৰি দি আছোঁ আপোনালোকে ভিডিঅ'টো চাই অতি সহজতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব চাওক আপোনালোকে যেটো অপশ্যন আছে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে অথবা আপোনালোকে দেখিবলৈ আছে এনৰোল পাৰ্টনাৰ আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি CSC অপশ্যনত ক্লিক কৰিব আৰু মই আপোনালোকৰ সুবিধাতে মোৰ টেলিগ্ৰাম চেনেলত CSC আইডি আৰু পাছৱৰ্ড দি ৰাখিম আপোনালোকে তাৰ পৰা লৈ আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব যে নহওক এতিয়া মই ইয়াতে মোৰ CSC আইডি আৰু পাছৱৰ্ডটো এণ্টাৰ কৰি দিম ডিটেইলছসমূহ দিয়াৰ পিছত জাষ্ট লগইন অপশ্যনত ক্লিক কৰি দিলোঁ লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে ডেশবৰ্ডটো অপেন হৈ যাব আৰু ইয়াৰ পৰা আপোনালোকে এপ্লাই প্ৰচেছটো কমপ্লিট কৰিব লাগিব লগইন হৈ আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব ইয়াৰ পৰা আপোনালোকে এপ্লাই প্ৰচেছটো কমপ্লিট কৰিব লাগিব তাৰ আগতে মই আৰু কিছু ডিটেইলছ বুজাই দিব বিচাৰোঁ তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব ইয়াৰ পৰা আমাৰ ষ্টেটটো সিলেক্ট কৰিব লাগিব যেনেকৈ ইয়াতে চাওক সোশ্যাল প্ৰেফাৰেড সেশন আপোনালোকে ইয়াৰ পৰা প্ৰথমতে ষ্টেটটো সিলেক্ট কৰিব আৰু আমাৰ যত আসামটো সিলেক্ট কৰিব আসাম সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক আপোনালোকে দেখিবলৈ আছে 2026 ৰ বাবে যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে ইয়াতে চাওক আপোনালোকে দেখিবলৈ আছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা প্ৰথম যেটো আছে আপোনালোকে কিন্তু এইটো অপশ্যনত ক্লিক কৰিব লাগিব ওকে এইটো অপশ্যনত ক্লিক কৰাৰ পিছত তলফালে আহিব আপোনালোকে তাৰ পিছত এই যেটো সাবমিট অপশ্যন আছে সাবমিট অপশ্যনত ক্লিক কৰি দিব ওকে প্ৰথমত আছে হোম ইনচাৰ্টছ এণ্ড এপ্লিকেশ্যন ডাউনলোডিং এনেকৈ অপশ্যন আছে তো আপোনালোকে কি কৰিব লাগিব এপ্লিকেশ্যন যেটো অপশ্যন আছে এই অপশ্যনটো জাষ্ট ক্লিক কৰিব লাগিব ওকে এপ্লিকেশ্যন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ অপশ্যনসমূহ খোল খাব এতিয়া আপোনালোকে ইয়াৰ পৰা ষ্টেপ বাই ষ্টেপ এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট কৰিব লাগিব প্ৰথম যেটো অপশ্যন দেখিবলৈ আছে এপ্লিকেশ্যন ফৰ্ম ইয়াৰ পৰা ক্লিক কৰি আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে অলৰেডি আবেদন কৰিছে তেনে ক্ষেত্ৰত এপ্লিকেশ্যন পেড যেটো অপশ্যন আছে ইয়াতে ক্লিক কৰিলে আপোনালোকে দেখিবলৈ পাব যে এপ্লিকেশ্যন কোনটো কৰা আছে বা আগতে কোনটো কৰা আছে তাৰ পিছত দেখিবলৈ পাব আনপেড এপ্লিকেশ্যন ধৰি লওক আপোনালোকে এপ্লিকেশ্যন কৰিবলৈ লৈছিল কিন্তু আপোনালোকে শেষত যায় যেটো পেমেন্ট কৰিব লাগে 1 টকা হেতু যদি আপোনালোকে কৰা নাই তেনে ক্ষেত্ৰত ইয়াতে শো কৰিব যেন এতিয়া এই যেটো এপ্লিকেশ্যন ফৰ্ম দেখিবলৈ আছে প্ৰথম অপশ্যন আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব আৰু ইয়াৰ পৰা কিন্তু আপোনালোকে আবেদন প্ৰচেছটো কমপ্লিট কৰিব লাগিব তো আপোনালোকে ইয়াতে ক্লিক কৰাৰ লগে লগে অলৰেডি যেটো আমি স্কিম যেটো হেতু কিন্তু সিলেক্ট সেশনটো স্কিমটো সিলেক্ট কৰি ৰাখিছো ইয়াতে দেখিবলৈ আছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা 2026 তো এতিয়া চাওক আপোনালোকে ইয়াৰ পৰা ষ্টেপ বাই ষ্টেপ প্ৰচেছটো কমপ্লিট কৰিব লাগিব তো প্ৰথমতে চাওক ইয়াতে আপোনালোকে দেখিব আছে সাৰ্চ বাই IFSC কোড তাৰ পিছত আছে নো যদি আপোনালোকে নো কৰে তেনে ক্ষেত্ৰত আপোনালোকে কৰিলে আপুনি সকলো কিন্তু অটোমেটিকলি কিন্তু ইয়াৰ পৰা সিলেক্ট কৰিব পাৰিব যেনেকৈ ষ্টেট তাৰ পিছত ডিস্ট্ৰিক্ট আপোনালোকে কিন্তু এইসমূহ অটোমেটিকলি সিলেক্ট কৰিব মানে মেনুৱেলি সিলেক্ট কৰিব লাগিব মই জাষ্ট ইয়াতে কি কৰিম IFSC কোডটো বহাই দিম
IFSC কোডটো বহাই দি সার্চ অপশন ভেৰিফাই অপশনত ক্লিক কৰিম ভেৰিফাই অপশনত ক্লিক কৰাৰ লগে লগে বেংকৰ সকলো ডিটেইলছ কিন্তু ইয়াতে লৈ ল'ব আপুনি জাস্ট ইয়াতে কি কৰিব আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো দিব সেভিং একাউণ্ট আকৌ ইয়াতে একাউণ্টটো কিন্তু কনফাৰ্ম কৰি দিব একাউণ্ট নম্বৰ কনফাৰ্ম কৰাৰ পিছত এতিয়া জাস্ট আপোনালোকে কি কৰিব লাগিব এই যেটো অপশন দেখুন আছে চেক বেংক ডিটেইলছ কন্টিনিউ আপোনালোকে এই অপশনটোত ক্লিক কৰি দিব এই অপশনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ বেংকৰ ডিটেইলছসমূহ যদি সঠিকভাৱে দিয়া আছে এনেকৈ হৈ যাব তো আপুনি জাস্ট এতিয়া আকৌ স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি কিন্তু ইয়াতে আপোনালোকে কিছু ডিটেইলছ দিব লাগিব এটা চাওক স্ক্ৰল ডাউন হৈ আহিলে দেখিবলৈ পাব ইয়াতে 2 নম্বৰত আছে ফাৰ্মাৰ ডিটেইলছ এতিয়া আপোনালোকে ফাৰ্মাৰ ডিটেইলছ দিব লাগিব ইয়াতে চাওক নেম এজ পাৰ বেংক একাউণ্ট অৰ্থাৎ আপোনালোকৰ বেংকৰ যেনেকৈ নাম আছে ঠিক তেনেকৈ ইয়াতে দিব তাৰপিছত ইয়াতে দিছে নেম এজ পাৰ আধাৰ কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ডত নাম যেনেকৈ আছে ঠিক তেনেকৈ ইয়াতে দিব তাৰপিছত ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো পাব আৰু যদি আধাৰ কাৰ্ড নাথাকে তেনেকৈ কিন্তু নহব ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই আপোনালোকে ভেৰিফাই কৰিব লাগিব আধাৰ কাৰ্ড নাম্বাৰ বহাই যেতিয়া নেকি আপোনালোকে ভেৰিফাই অপশনত ক্লিক কৰিব ভেৰিফাই অপশনত ক্লিক কৰাৰ লগে কিন্তু এতিয়া ভেৰিফাই সাকসেসফুল হৈ যাব এনেকৈ গ্ৰীন টিক আহি যাব যদি আপোনাৰ সকলো ঠিক থাকে তাৰপিছত ইয়াতে চাওক ৰিলেশন টাইপ অপশনত ক্লিক কৰিব ইয়াতে সান অফ ডটাৰ অফ আপোনালোকে যেটো হয় আপোনালোকে এটো সিলেক্ট কৰিব যদি আপোনাৰ দেউতাকৰ ডিটেইলছ দিব বিচাৰে তেনেকৈ সান অফ দিব ডটাৰ অফ ছোৱালী সকলৰ ক্ষেত্ৰত ডটাৰ হ'ব এনেকৈ দিব তাৰপিছত ইয়াতে ৰিলেটিভ নেমটো আপোনালোকে দিব অৰ্থাৎ আপোনালোকৰ ফাদাৰ্স নাম দিব তাৰপিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ ইয়াতে আপোনালোকৰ এজটো দিব লাগিব এন্ড ইয়াৰ পৰা আপোনালোকে জেন্ডাৰ সিলেক্ট কৰি দিব এন্ড ইয়াতে চাওক ক্যাটেগৰি আপোনালোকৰ কাষ্ট ক্যাটেগৰি যেটো হয় এসটি এসসি ওবিসি জেনাৰেল এটো দিব এন্ড ইয়াতে চাওক ফাৰ্মাৰ ক্যাটেগৰি আপোনালোকে অন ৰেন্ট বা শেয়াৰ কৰক আপোনালোকৰ যেটো হয় আপোনালোকে এটো সিলেক্ট কৰি দিব ঠিক আছে সিলেক্ট কৰাৰ পিছত ফাৰ্মাৰ টাইপ যেটো আছে ইয়াতে চাওক স্মল মাৰ্জিনাল এন্ড আদাৰ্স আপোনালোকৰ যেটো হয় এটো আপুনি জাস্ট সিলেক্ট কৰি দিয়ক এনেকৈ আপোনালোকে সিলেক্ট কৰি দিব এই ডিটেইলছসমূহ দিয়াৰ পিছত ৰিলেটিভ ডিটেইলছসমূহ দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ষ্টেটটো অলৰেডি সিলেক্ট হৈ আছে ৰেসিডেন্ট ডিটেইলছত তাৰ পিছত ইয়াৰ পৰা আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা সাব ডিস্ট্ৰিক্ট আপোনালোকে দিব এন্ড ইয়াতে ৰেসিডেন্ট বেলেন্স এন্ড পিন কোডটো আপোনালোকে বহাই দিব এই ডিটেইলছসমূহ দিয়াৰ পিছত আপোনালোকে জাস্ট ইয়াতে আপোনালোকৰ এড্ৰেছটো আপোনালোকে সিলেক্ট কৰি দিব এড্ৰেছসমূহ দিয়াৰ পিছত ইয়াতে চাওক নমিনি ডিটেইলছ আপোনালোকে দেখিব আছে নমিনি ডিটেইলছ দিব বিচাৰে তেনেকৈ ইয়াতে টিক লগাই দিলে টিকটো উঠাই দিব আপোনাৰ নমিনি ডিটেইলছ ইয়াতে দিবলৈ দিছে আৰু যদি নমিনি ডিটেইলছ দিব নিবিচাৰে তেনেকৈ জাস্ট আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ নমিনি ডিটেইলছ দিয়াৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই মই ইয়াতে নমিনি ডিটেইলছ দিয়া নাই আপোনালোকে দিব বিচাৰে এটো জাস্ট টিকটো উঠাই দিব ইয়াতে নমিনি ডিটেইলছ আপোনালোকে দিব লাগিব মই ইয়াতে নমিনি ডিটেইলছ নেদু মই জাস্ট সেভ এন্ড কন্টিনিউ অপশনত ক্লিক কৰি দিম চাওক আপোনালোকৰ হোমৱৰ্কত এনেকৈ আহি যাব এতিয়া আপোনাক ক্ৰপ ডিটেইলছসমূহ দিব লাগিব অৰ্থাৎ আপোনাৰ খেতিৰ ডিটেইলছসমূহ দিব লাগিব আপুনি কি যত নেকি খেতি কৰিছে সেই ডিটেইলছসমূহ আপোনাক ইয়াতে দিব লাগিব ইয়াতে অলৰেডি ষ্টেটটো সিলেক্ট হৈ আছে ইয়াতে ইয়াৰ পৰা আপোনালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব সাব ডিভিজন সিলেক্ট কৰিব ব্লক আপোনালোকৰ গ্ৰাম পঞ্চায়ত ভিলেজ আপোনালোকে সকলো কিন্তু ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব এতিয়া আপোনালোকে এড্ৰেছটো দিয়াৰ পিছত মিক্স ক্ৰপিং নেকি যদি আপুনি খেতি মিক্স কৰিছে ধৰক ধান খেতি বা অন্যান্য খেতি কৰিছে একেলগে তেনেহলে আপোনালোকে মিক্স ক্ৰপিংত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা মিক্স ক্ৰপিংৰ ডিটেইলছ দিব পাৰিব আৰু যদি নহয় তেনেহলে আপুনি জাস্ট এটো উইথড্ৰ কৰি দিয়ক এতে টিক উঠাই দিয়ক এটা সাব ক্ৰপিং ডিটেইলছ অপচনত যেতিয়া ক্লিক কৰিব ইয়াৰ পৰা আপোনালোকে এটো সিলেক্ট কৰিব তলৰটো এন্ড এটা আপোনালোকৰ ডেটটো শোয়িং ডেটটো সিলেক্ট কৰিব ঠিক আছে অৰ্থাৎ যেটো ডেটত আপোনালোকে এপ্লাই কৰি আছে সেই ডেটটো আপোনালোকে ইয়াতে এপ্লাই কৰিব তাৰ পিছত ইয়াতে চাওক সাৰ্ভে খাতা নাম্বাৰ আপোনালোকৰ মাটিৰ দাগ নাম্বাৰ আপোনালোকে ইয়াতে বহাব লাগিব আপোনালোকৰ দাগ নাম্বাৰ তাৰ পিছত ইয়াতে আপোনালোকৰ খসৰা নাম্বাৰ আপোনালোকৰ যেটো হয়তো বহাই দিব এন্ড ইয়াতে চাওক ইনস্যুৰেন্স এৰিয়া ইন হেক্টৰ অৰ্থাৎ আপুনি যেটো ক্ষেত্ৰৰ বাবে এপ্লাই কৰি আছে সেই ক্ষেত্ৰটো কিমান পৰিমাণৰ হেক্টৰ হিচাপত ইয়াতে দিবলৈ দিছে 1 বিঘাত কিন্তু 1 হেক্টৰত কম হয় মই জাস্ট আপোনালোকক বুজাবলৈ ইয়াতে 1 হেক্টৰ দিলো 1 হেক্টৰ যদি আপোনালোকে দিয়ে ইয়াতে আপোনালোকে ক্লেম যেতিয়া কৰিব কিমান টকা পাব 40754 টকা লাভ কৰিব ইয়াতে আপোনালোকে কিমান টকা দিব লাগিব মাত্ৰ ফাৰ্মাৰ সকলে 1 টকা এটা পেমেন্ট কৰিব লাগিব মই ভিডিওটোৰ আৰম্ভণিতে কৈছো মাত্ৰ 1 টকা আপোনালোকে পেমেন্ট কৰিব লাগিব টোটাল ইয়াতে চাওক প্ৰিমিয়াম আপোনালোকে চাওক এই যে বাকি টোটাল 3097 টকা এটো কিন্তু চৰকাৰে পেমেন্ট কৰিব ঠিক আছে আপোনালোকৰ যদি কিবা ক্ষতি হয় তেনেকৈ আপোনালোকে 40000 টকাটো লাভ কৰিব মই জাস্ট স্ক্ৰল ডাউন হৈ আহিলো স্ক্ৰল ডাউন হৈ অহাৰ পিছত এড প্ৰুফ और सर्वे नंबर ইন্স্যুরেন্স ডিটেইলস সব আপোনাক দিবলৈ দিছে তো আপোনাক এতিয়া এটো অপচনত ক্লিক কৰিব এটো অপচনত ক্লিক কৰাৰ লগে লগে আপুনি যি সমূহ ডিটেইলস ইয়াতে দিলে অৰ্থাৎ ওপৰত যি সমূহ ডিটেইলস নেকি আপোনাক দিলে অলপ আগতে সেই ডিটেইলস খিনি কিন্তু ইয়াতে শো কৰিব অৰ্থাৎ আপোনাৰ ইন্স্যুরেন্সৰ ডিটেইলস খিনি ইয়াতে শো হৈ গল বা আহি গল ঠিক আছে এড হৈ গল তো এতিয়া চাওক মই স্ক্ৰল ডাউন হৈ আহিলো এতিয়া আপুনি চাওক এপ্লিকেশন ডকুমেন্টস দিবলৈ দিছে ইয়াতে দুটা ডকুমেন্টস আপোনালোকৰ বাবে মেন্ডেটৰি কৰিছে প্ৰথমটো হল পাসবুক আৰু দ্বিতীয়টো হল ল্যান্ড ৰেকৰ্ড আৰু এই যেটো সুইং সাৰ্টিফিকেট আপোনালোকে দেখিবলৈ আছে বা 10 সাৰ্টিফিকেট আপোনালোকে দেখিবলৈ পাইছে যদি আপোনালোকে
ধৰক মাটিটো বন্ধকীত লৈছে বা আপোনালোকে মানে ভাগত কৰি আছে, তেনে ক্ষেত্ৰত আপোনালোকে যিটো বন্ধকী লোৱাৰ সময়ত যিটো নেকি লিখিব লাগে, যিটো আপোনাৰ হেৰি থাকে এগ্ৰিমেণ্ট থাকে, সেই এগ্ৰিমেণ্টটো ইয়াতে আপলোড কৰিব লাগিব। আৰু যদি নাই আপোনালোকে আপলোড কৰিব নকৰিলেও হ'ব, কোনো ধৰণৰ অসুবিধা নাই। বাট আপোনালোকৰ এই যিটো পাছবুক, বেংকৰ পাছবুক, আপোনালোকে যিটো নেকি বেংক ডিটেইলছ দিছিলে, সেই বেংকৰ পাছবুক লগতে আপোনাৰ খাজনা ৰচিদ বা আপোনালোকৰ মাটিৰ জমাবন্দী যিকোনো ৰেকৰ্ড কিন্তু আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। তো আপলোড কৰাৰ বাবে চুইচ ফাইল অপশ্যনত ক্লিক কৰিব। চুইচ ফাইল অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াৰ পৰা মই বেংক পাছবুকটো প্ৰথমতে সিলেক্ট কৰি আছো। আপোনালোকে আপলোড মানে ডকুমেণ্টছটো সিলেক্ট কৰাৰ পিছত এনেকৈ লোডিং হ'ব সময়ত এটা কথা মন কৰিব, ফাইলটো কিন্তু এটা ডকুমেণ্টছটো কিন্তু 500 কিবিতকৈ কম হ'ব লাগিব, ঠিক আছে। ইয়াতে 500 কিবিতকৈ বেছি হৈছে, যাৰ বাবে এনেকৈ শো হৈছে। লেণ্ড ৰেকৰ্ডটো আপলোড কৰাৰ পিছত তলত কিন্তু এনেকৈ ডকুমেণ্ট শো কৰিব, আপোনালোকে আপলোড কৰি দিব। আপলোড কৰাৰ পিছত এনেকৈ আপলোড হ'ব। এটা কিন্তু এই ডকুমেণ্টটো আপলোড হৈছে, প্ৰথমটো আপলোড হোৱা নাই। তো মই বেংক পাছবুকটো আকৌ নতুনকৈ আপলোড কৰি দি আছো। দুটা ডকুমেণ্টছ আপলোড কৰাৰ পিছত কিন্তু এনেকৈ ৰাইট ক্লিক আহি যাব আপোনালোকৰ। তাৰপিছত কি কৰিব লাগিব, স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন হৈ আহি আপোনালোকে দেখিবলৈ পাব ইয়াতে প্ৰিভিউ অপশ্যন আছে। আপোনালোকে এই প্ৰিভিউ অপশ্যনত ক্লিক কৰি দিব। প্ৰিভিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিটেইলছসমূহ কিন্তু এনেকৈ সকলো শো কৰিব। আপুনি যিবোৰ ডিটেইলছ দিছিল নেকি, সকলো ডিটেইলছ ইয়াতে শো কৰিব। আপোনালোকৰ বেংক একাউণ্টৰ লগতে সকলো ডিটেইলছ ইয়াতে শো কৰিব। আপোনালোকে এই যিখন পেজ আছে, এই পেজটো কি কৰিব, যদি আপুনি আন মানুহক এপ্লাই কৰি আছে, তেনে ক্ষেত্ৰত এই প্ৰিণ্ট অপশ্যনত ক্লিক কৰি প্ৰিণ্ট কৰি কাষ্টমাৰক দিব পাৰিব বা আপোনালোকে খেতিয়কজনক কিন্তু এইটো দিব পাৰিব। এতিয়া আপোনাৰ যদি সকলো ডিটেইলছ ঠিকে আছে, আপুনি এবাৰ ভালকৈ চাই ল'ব। তথাপিও আপোনাৰ যদি সকলো ঠিকে আছে, তেনে ক্ষেত্ৰত আপোনালোকে জাষ্ট এই যিটো সাবমিট অপশ্যন আছে, সাবমিট অপশ্যনত ক্লিক কৰি দিয়ক। সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পলিচি নাম্বাৰ লগতে একাউণ্ট নাম্বাৰ, আপোনালোকৰ ফাৰ্মাৰ শ্বেয়াৰিং সকলো ডিটেইলছ কিন্তু ইয়াৰ পৰা আহি যাব। তো এতিয়া জাষ্ট আপোনালোকে কি কৰিব লাগিব, এই যিটো মেক পেমেণ্ট অপশ্যন দেখুৱাই আছে, এই মেক পেমেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব। মেক পেমেণ্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকক পেমেণ্টটো ইয়াতে ইউৰ শো কৰি আছে, পেমেণ্ট মেথডলৈ লৈ যাব। এতিয়া জাষ্ট মই কি কৰিব লাগিব, এই যিটো আনপেড এপ্লিকেশ্যন দেখুৱাই আছে, এই অপশ্যনটোত ক্লিক কৰিব লাগিব। যিহেতু মোৰ ৱালেটত বেলেঞ্চ কম আছিল, বেলেঞ্চ কম থকাৰ বাবে মই পেমেণ্টটো কমপ্লিট কৰিব পৰা নাই। আন এজনে হয়তো এই দুটা কৰিছিল, মই এজনক মানে আইডি দিছিলো, সেইজনে কৰিছিল। এতিয়া চাওক মই এইটো কৰিলো, যোৱাকালি 29 আছিল। মই যোৱাকালি বাকী কামখিনি কৰিছিলো। মই যিখিনি এতিয়া দেখুৱাইছো আজি 30 তাৰিখে দেখুৱাইছো। আপোনালোকে কিছুমানে ভাবে যে ভিডিঅ' অতি সহজতে হৈ যায়, ভিডিঅ' এটা বনাবলৈ বহুত সময় লাগে। যোৱাকালি মই পেমেণ্টটো কৰিব পৰা নাছিলো, যাৰ বাবে মই আকৌ পেমেণ্টটো আজি কৰি এই প্ৰচেছটো আপোনালোকক কমপ্লিট কৰি দেখুৱাইছো। এতিয়া মই ভিউ ট্ৰানজেকশ্যন অপশ্যনত ক্লিক কৰিলো। ভিউ ট্ৰানজেকশ্যন অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক দুবাৰকৈ মই পেমেণ্ট কৰিবলৈ বিচাৰিছিলো, কিন্তু দুয়োবাৰে পেমেণ্টটো মোৰ কি হ'ল, ফেইল হ'ল। মই এতিয়া চেক ষ্টেটাছ অপশ্যনত ক্লিক কৰি দিলো। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে মই কি কৰিব লাগিব, মেক পেমেণ্ট যিটো অপশ্যন আপোনালোকে দেখুৱাইছে, এই পেমেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আকৌ মেক পেমেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে 100 টকা এটা পেমেণ্ট কৰিব লাগিব। মই আকৌ মেক পেমেণ্ট অপশ্যনত ক্লিক কৰি দিলো। মেক পেমেণ্ট অপশ্যনত ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব আৰু পেমেণ্ট পেজলৈ লৈ যাব। এতিয়া চাওক ইয়াতে কিন্তু মই টোটেল কিমান পেমেণ্ট কৰিব লাগিব। ইয়াতে চাওক চেল এমাউণ্ট আপোনালোকে দেখুৱাইছে 100 ৰুপিজ, আৰু ইয়াতে চাওক ৱালেট এমাউণ্ট কিমান কাটিব, 76 ৰুপিজ কিন্তু ইয়াৰ পৰা কাট খাব, ঠিক আছে। অৰ্থাৎ আপোনালোকে যদি এপ্লাই কৰে, তেনে ক্ষেত্ৰত আপোনালোকে CSC চেণ্টাৰে আপোনালোকৰ পৰা কিমান চাৰ্জ ল'ব, 100 টকা ল'ব, ঠিক আছে। এপ্লাইৰ বাবদ টোটেল 100 টকা এটা ল'ব। প্ৰথমতে ইয়াতে CSC পাছৱৰ্ড দিব লাগিব। মই CSC পাছৱৰ্ডটো দি আছো। CSC পাছৱৰ্ডটো দিয়াৰ পিছত ভেলিড অপশ্যনত যেতিয়া ক্লিক কৰিব, ভেলিড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ভেলিড হ'ব বা অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত এনেকৈ আপোনালোকৰ ৰেফাৰেন্স নাম্বাৰ, আপোনাৰ ডেটটো লগতে আপোনাৰ ৱালেট আইডি দেখুৱাব। এতিয়া আপোনালোকে কি কৰিব লাগিব, এই যিটো ৱালেট পিন, এই ৱালেট পিনটো দিব লাগিব। এতিয়া চাওক ফ্ৰেণ্ডসকল, আপোনালোকে যদি ইয়াতে মই ৱালেট পিনটো মই সকলো মানুহক দিওঁ, তেনে ক্ষেত্ৰত প্ৰতিটো এপ্লিকেশ্যনৰ বাবে মোৰ কিমান 76 ৰুপিজকৈ ইয়াতে মোৰ কাট খাই যাব, ঠিক আছে। যদি 100 জন মানুহে এপ্লাই কৰে, চাওক কিমান টকা যাব। গতিকে মই ইমান টকা যিহেতু আপোনালোকক দিব নোৱাৰো। যদি আপোনালোকে ইয়াতে এপ্লাই কৰিব বিচাৰে CSC আইডিৰ জৰিয়তে, তেনে ক্ষেত্ৰত মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মই আপোনালোকক আইডিটো আৰু ৱালেট পাছৱৰ্ডটো দি দিম, ঠিক আছে। ৱালেট পাছৱৰ্ডটো দিলে আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব, নিজে এপ্লাই কৰিব পাৰিব। বাট আপোনালোকে মোৰ লগত মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম লিংকটো দি আছে, তাৰ পৰা আপোনালোকে কণ্টেক্ট কৰিব পাৰে। প্ৰতিটো আপোনালোকে এপ্লিকেশ্যনৰ বাবে কিন্তু 76 ৰুপিজকৈ আপোনালোকে পেমেণ্ট কৰিব লাগিব। তো মই ইয়াতে জাষ্ট কি কৰিম, ৱালেট পাছৱৰ্ডটো দি আছো। ৱালেট পাছৱৰ্ডটো দিয়াৰ পিছত মই জাষ্ট ইয়াতে পে অপশ্যনত ক্লিক কৰি দিম। পে অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু মোৰ ইয়াতে পেমেণ্টটো কমপ্লিট হৈ যাব। ইয়াতে চাওক পেমেণ্ট ছাকচেছফুলি দেখুৱাইছে, জাষ্ট অলপ ৱেইট কৰক। ইয়াতে চাওক পেমেণ্টটো কিন্তু মোৰ ছাকচেছফুলি হৈ গ'ল। আপোনালোকে দেখিবলৈ পাইছে পেমেণ্ট ছাকচেছফুল হৈছে। গো টু নিউ এপ্লিকেশ্যন বা প্ৰিণ্ট অপশ্যনত ক্লিক কৰিলে, আপুনি যাৰ বাবে এপ্লাই কৰিলে প্ৰিণ্ট অপশ্যনত ক্লিক কৰি কিন্তু সেইজনক, যিজনৰ বাবে এপ্লাই কৰিলে, তাৰ ডিটেইলছটো আপোনালোকে প্ৰিণ্ট আউট কৰি দিব পাৰিব। এনেকুৱাকৈ আপোনালোকে চাওক, এনেকুৱাকৈ আপোনালোকৰ এপ্লিকেশ্যনটো আহি যাব। আপুনি যাৰ বাবে এপ্লাই কৰিছে, এই এপ্লিকেশ্যনটো কিন্তু আপোনালোকে ইয়াতে প্ৰিণ্ট ৰিচিভ অপশ্যনত ক্লিক কৰি প্ৰিণ্টটো কৰি দিব পাৰিব। হৈ গ'ল, অৰ্থাৎ আপোনাৰ এপ্লাই প্ৰচেছটো কমপ্লিট হৈ গ'ল।
ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব ইয়াৰ বাবে আপোনালোকে কিন্তু পিছত আকৌ ক্লেম কৰিব লাগিব আপুনি যে এপ্লাই প্ৰসেসটো কমপ্লিট কৰিলে আপোনাৰ কাম শেষ হৈ গল এটোৱে নহয় যদি আপোনাৰ খেতিটো প্ৰাকৃতিক কোনো দুৰ্যোগৰ কাৰণে বিনষ্ট হৈ যায় কোনো ধৰণৰ ক্ষতি হয় তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰিব আকৌ ইয়াৰ বাবে ক্লেম কৰিব লাগিব ঠিক আছে ক্লেম কেনেকৈ কৰিব লাগে আন এটা ভিডিওৰ জৰিয়তে দেখুৱাম আপোনালোকে ক্লেম কৰিলে কি হ'ব তাৰ পিছত আপোনালোকৰ যিটো নেকি এমাউন্ট ইয়াতে শো কৰিছে এপ্লিকেশন কৰাৰ সময়ত মই ইয়াতে 40000 কিবা টকা এটা শো কৰিছিল এই টকাখিনি কিন্তু আপোনালোকে পাব ইয়াতে চাওক আপোনালোকে 40754 টকা ইয়াতে পোৱা যাব আপুনি মাত্ৰ 100 টকা দিব লাগিব আৰু টোটাল কিন্তু আপোনাৰ চৰকাৰে দিয়া আছে 2997 টকা চৰকাৰে আপোনাক ইয়াতে প্ৰিমিয়ামটো দিব বাকি প্ৰিমিয়ামটো আপোনাক দিব টোটাল আপোনাকৰ ইয়াতে চাওক আপোনাক দেখিব আছে টোটাল প্ৰিমিয়াম পেড কৰিলে 100 টকা আৰু আপোনাকে যেতে নেকি আপোনাৰ ক্লেম কৰাব ইন্সুৰেন্সটো ক্লেম কৰাব 40754 টকা আপোনাকে পাই যাব